সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কথা এটা মই অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজত মই কথাটো কওঁ, সকলোৰে লগত মিলে নে নিমিলে। কথাটো হৈছে এনেকুৱা, আপোনাৰ যেতিয়া বহুত কেতিয়াবা টেনশ্যন আৰু মনটো মানে অস্থিৰ হৈ থাকে, চিন্তাত একো ভাবি নাপায়, কি কৰিম কি নকৰিম তেনেকুৱা ধৰণৰ চিন্তাৰ চৰ্চাবোৰ হৈ থাকে আৰু তেতিয়া আপোনাৰ মনলৈ আহে যে কল লিষ্টখন চাওঁ বা ভাল লগৰ, প্ৰথমতে ভাল কোনোবা লগৰ হওক বা ভাল বয়সত ডাঙৰ সৰু কথা নাই, ভাল এজন বন্ধু যাক মই কথাখিনি শ্বেয়াৰ কৰিব পাৰোঁ, XYZ যোন হ'লেও মানে যাক আপুনি প্ৰত্যেকৰে দৃষ্টিত সকলোৰে ফ্ৰেণ্ডবোৰ বেলেগ বেলেগ হয়। কাৰোবাৰ ছোৱালীৰ ক্ষেত্ৰত মাকৰ লগত বা বান্ধৱীৰ লগত, ল'ৰাৰ ক্ষেত্ৰত বন্ধু বান্ধৱ, মানে সকলোৱে যোনে যাৰ লগত যেনেকৈ ধৰণে সম্পৰ্ক স্থাপন কৰে আৰু মানে ফ্ৰেণ্ডলি কথাবিলাক ক'বলৈ পাৰে, তেতিয়া আপোনালোকক ক'বলৈ মন যায় আৰু একদম বহুত দুখ আৰু আপুনি যাতে চব কথা চবৰ আগতেতো ক'ব নোৱাৰে আৰু কেতিয়াবা বুকুখন একদম খুন্দা মাৰি ধৰে, একদম কথাবিলাক মানে শিল হৈ যায়গৈ, বৰফৰ নিচিনা পূৰা একদম গোট বান্ধি যায়গৈ। তেতিয়া আপোনাৰ বাৰু কালে মনত পৰে, মানে যোনে যালে মনত পৰে তালেই মনত পৰিব ন, ফ্ৰেণ্ডে হওক বা কোনোবা হওক। কিন্তু কথাটো হ'ল কি, আপোনাৰ যদি এজনো ফ্ৰেণ্ড মনলৈ নাহে তেতিয়া আপোনাৰ ধাৰণাটো কেনেকুৱা হ'ব। মোৰ ক্ষেত্ৰত কেতিয়াবা তেনেকুৱা হয়, মানে বহুত বেছি চিন্তা আৰু কেতিয়াবা যেতিয়া একো ভাবি নাপাওঁ তেতিয়া ভাবোঁ কাৰোবাৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ নেকি, কথাখিনি পাতোঁ নেকি, কাকো নাপাওঁ। আৰু কাৰোবাক যদি কেতিয়াবা ফোন কৰাও যায় বহুত এটিটিউড দেখাই দিয়ে, বিজি আমুক তামুক হৈছোঁ, ধেৰ কিবা কিবি দেখাই দিয়ে, তেতিয়া নিজকে ধিক্কাৰ জন্মায়। চবেই বিজি, চবেই চব ক্ষেত্ৰতে বিজি, অকল ময়ে ৰৈ গ'লোঁ নেকি বিজি নোহোৱা, মই এনেই আহিলোঁ নেকি পৃথিৱীলৈ আৰু মইচোন একো কৰিবই পৰা নাই, কি হ'ব, এনেকৈ কি হৈ আছে, কি হ'ব, জীৱনটোত কেনেকৈ চলি আছে একো গম পোৱা নাই, তেনেধৰণৰ কথা মোৰ লগত হয়। আৰু আপোনালোকৰো যদি মোৰ নিচিনা একেই অৱস্থা হয় তেতিয়াহ'লে কমেণ্ট এটা কৰিব নাপাহৰিব, আৰু যদিহে এনেকুৱা হয় জনাব, তেতিয়া ভাবিম যে মোৰ নিচিনা বেলেগৰো হয়, আৰু যদি নহয় বাছ নহয়, কথা সিমানে। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট, কোনোবাই যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা দেই। আজিলৈ বাই।